সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো তেওঁলোকৰ কথাটো নাছিল আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে তেতিয়া মোক কৈছিলোঁ যে চক আমি যদি নলওঁ যেহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে আমাক বাৰম্বাৰ কৈছে আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো AIDFৰ লগত কথা পাতি আছে নহ'লেও নিৰ্দলীয় খেলিব তেওঁতো ইলেকশ্যন খেলিবই তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই একবাৰৰ কাৰণেও তোলা নাই আমি কথা পাতিলোঁ প্ৰথমতে ভূপেন বৰাৰ লগত প্ৰথম লখিমপুৰত তাৰপিছত দেৱব্ৰত শইকীয়াৰ লগত তাৰপিছত গৌৰৱ গগৈৰ লগত তাৰপাছত আকৌ ভূপেন বৰাৰ লগত তাৰপিছত আকৌ আপোনাৰ চাৰিজনৰ লগত মাজতে জিতেন্দ্ৰ সিঙকো লগ পালোঁ কোনেও মাত্ৰ জিতেন্দ্ৰ সিঙে কথাটো কৈছিলে এদিন জিতেন্দ্ৰ সিং ডাঙৰীয়াই কওঁতে মই তেখেতক বুজালোঁ যে চব আমি তেওঁলোক দুজনক এৰি দিলে তেওঁলোক গৈ NDAৰ পাৰ্টনাৰ হ'ব আৰু তেতিয়া লোকচানটো আমাৰ হ'ব উইনেবিলিটি থকা কেণ্ডিডেট তেতিয়া তেওঁতো আপত্তি কৰা নাই গতিকে মই নাভাবোঁ যে এই কথাটোৱে কিবা জটিলতাৰ সৃষ্টি কৰিছে কোনো জটিলতা নাই মই জানো 100% সেইটোক লৈ সবৰে গ্ৰীণ ছিগনেল আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ